ফুৰি গ'লে কিমান ডাঙৰ চেণ্ডেল পিন্ধিছে কি পিন্ধিছে হাই এভৰিৱান ওয়েলকাম বেক টু মাই জিডিছ ব্লগ আশা কৰো আপোনালোকে সবে ভালে আছে ময়ো বৰ্তমান ভালে আছো এতিয়াতো পূজা আহি আছে হয় না নহয় বাৰু পূজা আহিলেতো সবৰে মনটো মানে নতুন কাপোৰ হৈ থাকে এতিয়া আমাৰো নতুন কাপোৰৰ কাৰণে মানে অলপ কিবা হৈ আছে এটা কেতিয়া আনা হয় নাজানো এতিয়া দুৰ্গা পূজাটো আহিছে কামো আছে ঘৰত এতিয়া যোৱাকালি কামবিলাক অলপমান শেষ হ'ল আৰু আছে আজি কেইটামান কাপোৰ ধুব লগাও আছে আগত অলপমান ধোৱা হৈ গ'ল এতিয়া আজি ধুব কাৰণে ভিজাই ৰাখিছো এক গামলা যোৱাকালি ঘৰবিলাক জাৰা হৈ গৈছে যিয়ে হওক দুৰ্গা পূজা আহিলে আৰু বহাগ বিহু আহিলেতো সবৰ ঘৰতে কাম থাকে হয় না নহয় বাৰু আমাৰ মানে বেলেগৰটো নাজানো কিন্তু আমাৰ মানে দুৰ্গা পূজা আহিলে আৰু বহাগ বিহু আহিলে যে আমাৰ বহুত কাম থাকে এতিয়ালৈকে কাম শেষ হোৱাই নাই আৰু বহুতখিনি বাকি আছে এতিয়াতো মাও নাই মা গুৱাহাটী গ'ল এক সপ্তাহ হৈ গ'ল এতিয়া আজি আমি কৰিব লাগিব আৰু হয় না নহয় সুস্থ নহয় ইয়া চোৱা চশমা পিন্ধি আহিছে এতিয়া নাচিব ইমান দুষ্টু ইমান গৰম গ'ল কিন্তু ইমান ৰ'দো গ'ল এতিয়া আমি কাপোৰ ধুম বুলি মই ভিজাই ৰাখিছো কিন্তু আজিহে দিনটো ডাউৰিয়া হৈ আছে কি বা হ'ব নাজানো 2 দিন বৰষুণ দিলে এতিয়া আজি কাপোৰ ধুম বুলিতো ভিজাই ৰাখিছো এতিয়া বৰষুণ দিলে ধুবই লাগিব এতিয়া ধুই দিম আৰু তোমালোকৰ দাদাও বহুত কাম কৰিলে আজি ৰাতিপুৱাৰ পৰা ফেন সাফা কৰিছো ফেনবিলাক বহুত লেতেৰা হৈছিলে হি যোৱাকালিও আধা কৰি দিছে দুইটা সিলিং ফেন আৰু মই ঘৰবিলাক জাৰিলো উপায় নাই এতিয়া আৰু শুনো ৰান্দা বাৰা কৰিলে যোৱাকালি এতিয়া আজি ইয়াৰ মানে পৰীক্ষাও হৈ আছে ছেকেণ্ড ইয়াৰৰ হাবিয়ালি হৈ আছে নেকি যিকোনো পৰীক্ষা হৈ আছে আৰু এতিয়া ভিডিঅ'টো চাই যাব আপোনালোকে একেলগে বহুত দিন হৈছিলে ভিডিঅ'টো আনিব পৰা নাছিলে দোকানত হৈ যায় ডেইলি যোৱা হয় কিন্তু ভিডিঅ' এনেকা বনাবতো টাইমো লাগে হয় না এতিয়া আজি কি কাম কৰা হয় আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো একেলগে চাবা আৰু ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু কৰি দিবা গাইজ এতিয়া বেছি দেৰি নকৰো এতিয়া তোমালোকৰ দাদাও দোকানত যাব মোৰ ৰান্ধা বাঢ়া হৈ গ'ল এতিয়া কাপোৰ ধোৱাৰ অলপমান হেল্প কৰি দিব বুলি কৈছে এতিয়া কি চাই আছে হা ঐ তোমাৰ নাম কি কোৱাচোন তোমাৰ নাম কি আছিলে কোৱা না ও ভাই তোমাৰ নাম কি নিতিন সাহা দিদি কই হা এতিয়া মই ইফালে কাপোৰ ধুই আধা ৰাখি দিছো এতিয়ালৈকে মেলা হোৱা নাই কোৱাচোন পৰি গ'লে হয় দিদি কই তুমি বহিলেতো নহ'ব উঠা ইয়ো বহি গৈছে চোৱা মোৰ লগত এই সৰু কাৰণে মই বহিলো ইয়ো বহি গৈছে এতিয়াতো দিয়াচোন চশমাটো দিয়া মোক লগাই দিয়া এতিয়া আমি মানে কুৱা পাৰত আছে আৰু কাপোৰ ধুবৰ কাৰণে আহিছো ইয়াতে ইন্ট্ৰোটো বনাই ললো এই যে দুষ্ট না লাগে দিয়া দুজনো দিয়া মোক দিয়া চশমাটো দিয়া মই লগাম দিয়া মোক লগাই দিয়া এটা বাপি দেও তো কুচুগুটি ডিস্টার্ব করে কি পিসি কই গেছে পিসি কত গেছে এই যে তোমাক দেখা পাই আছে চশমা তো বাপি দো আমরে কি মই লগাম এক হাত যদি নহয় লগাই দ লগাই দিয়া মই কাপোৰ ধুম কাম কৰবা হা চাফা হৈ গ'ল এটা
আৰু এটা বাকি আছে ইমান লেতেৰা হৈছে না এইটো কলা এইটো কাৰণে ইমান দেখা নাপায় এইটো বগা আছিল যে এইটো কাৰণে বহুত চুল এটা চুলি কেনেকৈ থাকিলে আজি ৰাতিপুৱাৰ পৰা বেচেৰা কামত লাগিছে ইমান লেতেৰা হৈ গৈছে আৰু ইফালে তো বেছি লেতেৰা হৈছে কি কৰি আছা সাফা কৰি আছো দুৰ্গা পূজা আহিছে এই কাৰণে ঘৰৰ এইবিলাক সব সাফা কি দুৰ্গা পূজা নহলে সাফা নকৰে নেকি নহয় দুৰ্গা পূজা এটা উপলক্ষ আৰু ভাবিছো দুৰ্গা পূজা নাহিলে কি ফেন সাফা নকৰে নেকি দুৰ্গা পূজা আহিছে বুলি এটা আৰু উপলক্ষ আৰু সেইটো কাৰণে কৰি আছো আৰু এনে দুৰ্গা পূজাত আৰু বহাগ বিহুত এইটো কৰিবই লাগে এইটো দি কিনে সাফা কৰিলে ভাল হয় না ফুলেন দি সাফা কৰিলে একেবাৰে সাফা হৈ যায় আৰু বস্তুটো গ্লেজিং আহে শাইনিং হয় তো ইমান লেতেৰা আছিলে কিন্তু এইটো দিয়াৰ পিছত ইমান ধুনীয়া সাফা হৈ গ'ল নহয় এনেকা পঞ্চ ল'ব ফুলেন মাৰি দিব ধুনীয়াকৈ গৈ দিব সাফা হৈ যাব এই পঞ্চটো ক'ত পালে তুমি এইটো মই কিনি আনিছিলোঁ টাউনৰ পৰা নেকি কামটো কৰিও ভাল লাগে বহুত ধুনীয়া হয় না কিনি আনিছে বোলে টাউনৰ পৰা কিনি আনিছে ধুনীয়া চাফা হৈ গৈছে নহয় এতিয়া আকৌ শুকান কাপোৰ দি পেলাই মুচি দিব লাগিব মই ফালে ৰান্ধা বাঢ়া কৰি আছো ফালে কাম কৰি আছে বহিলো অলপ অলপ কাম কৰিব লাগে ৰাতিপুৱা ফিজিকেলিও ভাল থাকে ফেন মুচিলে নহয় যিকোনো কাম কৰিব লাগে আৰু ফিজিকেলি ভাল থাকে এতিয়া দুৰ্গা পূজা আহি আছে নহয় এইটো কাৰণে আমাৰ অলপমান ধোৱা কাপোৰ ধুব লগাও আছে আৰু ঘৰ জাৰিব লগা আছিলে এইটো জাৰা হৈ গ'ল যোৱাকালি এতিয়া আজি আৰু কাপোৰ ভিজাই ৰাখিছোঁ বহুত কাপোৰ এতিয়া ধুব লাগিব এতিয়া মই ৰান্ধা বাঢ়া কৰি আছোঁ হোৱা নাই এতিয়ালৈকে আজি বনাইছে কি বনোৱা হৈছিলে কুচু তৰকাৰী আৰু বিলাহী আলু বিলাহী দালি বন্ধাকবি বনোৱা নাই আজি ইমান এই কেইদিন যে মাছ যোৱাৰ পিছত আমি কি কি খাই আছিলোঁ দালি বহুত খালোঁ দালি মাছ খালোঁ সেই মাছ মাংস খোৱা নাই কিবা দালি খালোঁ আৰু আলু ভাজি এনি টাইম আলু ভাজি আৰু পাপৰ বন্ধাকবি এইটোৱে এইকেইদিন এইটোৱে চলি আছিলে এতিয়া আজি বনাইছোঁ ইমান দিনৰ পিছত কুচু তৰকাৰী আৰু বিলাহী চাটনি এতিয়া পটল আলু ভাজি বনাম আলুটো থাকেই এতিয়া মোৰ কাম শেষ হোৱাই নাই এতিয়া আৰু ৰান্ধা বাঢ়া শেষ হোৱাৰ পিছত কাপোৰ ধুব লাগিব ন তুমি হেল্প কৰি দিবা না কৰিম মোক চাহ খুৱাব লাগিব ৰাতিপুৱা ইমান ধুনীয়াকৈ মই চাহ বনাই খুৱাইছোঁ এতিয়া মই চাহ লগত কাম কৰিবৰ কাৰণে আহিছে এই যে পৰিব দেখাই আছো হা কি কি কাম কৰি আছে শান্তি আমি কাপোৰ ধুবৰ কাৰণে আহিলো লাইন আছে লাইন থাকাতে তাড়াতাড়ি কাম কৰি ল'ম নহ'লে আৰু কুৱাৰ পৰা উঠাব লাগিব কুৱাৰ পৰা উঠালে বহুত কষ্ট লাগে মোৰ এজনে চোৱা কি কাম কৰি আছে বাই হেল্ল' এনেকৈ ধৰি থাকিবা হা এই যে এফালে আমি কাপোৰ ভিজাই ৰাখিছোঁ 1 ড্ৰাম আৰু আছে এতিয়া আমি এইটো ধুই ল'ম নহ'লে পিছত লাইন গ'লে আৰু ডিষ্টাৰ্ব হ'ব এতিয়া মই ধুই থাকিম হা কোৱাচোন তোমাৰ নাম কি ইমান কাপোৰ
তিনটা ৰুমত পৰ্দা কেতিয়াবা পাহৰিও যায় ভিতৰত তুই দি না শান্ত হৈছে ইফালে চোৱা কোৱাচোন তোমাৰ নাম কি নীতিৰ দিদিৰ নাম কি আছিলে নাম আছে এটাটো কি নাম কাম কৰা মন দিছে আগত মোক মিষ্টিয়ে হেল্প কৰি দিছিলে এতিয়া মোৰ ভাইয়ে হেল্প কৰি দিয়ে মোক তই দিনটো দেখোন বৰষুণ আহিব নিচিনাহে হৈ গ'ল না এইফালে মোৰ ধোৱা হৈ গ'ল এতিয়া ধুব লাগিব আৰু এইফালে কি কয় আম নপৰে এতিয়া আম নাই না আমাৰ আম গছ আছে ওপৰতে এইটো কাৰণে আম পৰিব বুলি কৈ আছে মাথাত ইয়াৰ থিয় হৈ মানে কৰি আছিলে ভাগৰ লাগি গ'ল বোলে বহিলে পিছে ইয়াৰ দাদাই এতিয়া তুল আনি দিছে চোৱা কিমান আৰাম চেণ্ডেলটো কিমান ডাঙৰ চেণ্ডেল পিন্ধিছে চোৱা কি পিন্ধিছে ঐ জোতা চেণ্ডেল কাপোৰ ধোৱা হৈ গ'ল এতিয়া মেলি দিম আৰু আহিছে পৰি যাব তলত সব কাপোৰে কাপোৰ এতিয়া তোমালোকৰ দাদাই গ'ল এইটো কাৰণে গেটটো মাৰি ৰাখিলোঁ কোনো মানুহ নাই আমি শুনো আৰু আমি আছোঁ যে এইটো কাৰণে গেটটো মাৰি ৰাখিলোঁ পিছত আমাৰ কাপোৰ ধোৱাও হৈ গ'ল ভাত খোৱাও হৈ গ'ল এতিয়া আমি ভাবিছোঁ অলপমান ৰিলছ বনাম বুলি চোৱা এইটো ভাইটিৰ লগত খেলি ফুল লগাই লৈছিলোঁ মাথাত এতিয়া এইটোৱে আছে এয়া ইফালে ছাগলী সোমাই আহিছে হাই মানে কি ক'ম গেট মাৰি ৰাখিলেও তলফালে আহে আৰু এতিয়া দোকানত ওলাই গ'ল এতিয়া আমাৰ কাম ফ্ৰী শেষ হৈ গ'ল এতিয়া চাও কি কৰা হয় আজি দিনটো ইফালে সব কাপোৰে কাপোৰ হৈ গ'ল এতিয়া আমি ফটো উঠিবৰ কাৰণে ৰেডি হৈছোঁ ঘৰৰ পিছফালে কাম চাম শেষ হ'ল এতিয়া আমি ফটো উঠিম ৰিলছ বনাম এফালে মোৰ লগ ভাল লাগিছে না এতিয়া আমি দুজনে ফটো উঠি ল'ম ৰিলছ বনাম অলপমান না ফুৰি গ'লে ইফালে আমাৰ ফটো উঠোৱা ৰিলছ বনোৱা হৈ গ'ল ইফালে পুখুৰী পাৰত আহি আমি ফটো উঠালোঁ কেইটামান ফটো উঠি মানে অলপমান ভিডিঅ' বনালোঁ যিয়ে হওক এতিয়া আমাৰ হৈ গ'ল ফাইনেলি ফটো উঠোৱা আৰু ৰিলছ বনোৱা এতিয়া আমি ঘৰত যাওঁ আৰু ভণ্টি গ'ল এতিয়া মই গৈ আছোঁ দুৰ্গা পূজা আহি আছে এতিয়া দুৰ্গা পূজাৰ কাৰণে অলপমান সাজি গুজি ফটো উঠিলোঁ আমি আহি আছোঁ এইফালে আমাৰ খৰি কিমান হৈ আছে এতিয়া ঠাণ্ডা দিন আহিলে সেই খৰিবিলাক চব শেষ হ'ব এতিয়া সেই খৰিবিলাক ঘৰ বনাই মেলি ৰাখি থৈ দিছে এতিয়া ঘৰতো কোনো নাই ইফালে আৰু ৰঙালাও লগাইছিলে নাই আৰু শেষ এইবিলাক বন্ধ কৰি ৰাখি দিওঁ নহ'লে আৰু কাৰোবাৰ ছাগলী আহে চৰাই আহে লেতেৰা কৰি দিয়ে ইফালে আমাৰ কাপোৰবিলাক ভাল হোৱাই নাই শুকাইছে
শুকুৱাই নাই কাৰণ এতিয়াহে ৰ'দ অলপমান আহি গৈছে এতিয়া আমি ৰুমত আহি পালোঁ এতিয়া অলপমান আৰু ইমান গৰম আমাৰ ৰুমৰ অৱস্থা কি হৈ আছে ফালে চোৱা বিছনা বেড কভাৰ সব ধুই দিছোঁ যে এইটো কাৰণে মানে সব কিবা হৈ আছে এতিয়া বেড কভাৰবিলাক শুকালেহে আছে মানে মই নতুনটো মানে ইউজ কৰিব মন নাই এতিয়া হিয়তে শুকালে মানে ঘৰত এতিয়া আলহী চালহী আহিব লগা মানুহ আহিব লগাও নাই এইটো কাৰণে মই বেড কভাৰ এতিয়ালৈকে লগোৱাই নাই আগতে ফটো গুঠি লৈছোঁ যিয়ে হওক এতিয়া মোৰ ভিডিঅ'ত ফটোবিলাক মই ইনষ্টাগ্ৰামত দিম এতিয়া কেনেকুৱা হয় নাজানো ফটোবিলাকতো চাইছিলোঁ ইমান মানে ভালকৈ হোৱা নাই আৰু হ'লেও কি কৰিম না একো লগোৱা নাই মই মুখতো যি বহুত গৰম দিছে বেছি